আমি অসম চৰকাৰে 2000 চনত আমাক নিযুক্তি দিয়া অবৈতনিক গাঁওবুঢ়াসকলে আমি আজিলৈকে ৰাইজৰ কাম চৰকাৰৰ সকলো উন্নয়নমূলক আঁচনিৰ লগতে ক্ষিপ্ৰ গতিৰে চৰকাৰৰ উন্নয়নমূলক কামত সহযোগিতা আগবঢ়াই গৈছোঁ। আমাৰ পৰিয়ালত অতি দুখজনক অৰ্থনৈতিক অৱস্থাই আমি আজি জৰ্জৰিত হ'বলগীয়া হৈছে, যিহেতু আমি কোনো চৰকাৰী মাননি পোৱা নাই। অসমৰ জনপ্ৰিয় চৰকাৰে ইতিমধ্যে আমাৰ ধেমাজি জিলাৰ সতীৰ্থসকলক 2022 চনৰ 15 ফেব্ৰুৱাৰীত 115জন গাঁওবুঢ়াক চৰকাৰী মাননি প্ৰদান কৰিছে। আজি আমিও অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা আহ্বান জনাইছোঁ, আমাৰ লখিমপুৰ জিলাৰ গাঁওবুঢ়াসকলকো চৰকাৰী মাননি প্ৰদান কৰি আমাৰ যি দুখ, যি অৰ্থনৈতিক জৰ্জৰ অৱস্থা, সেই অৱস্থাৰ পৰা পৰিত্ৰাণ কৰি আমাক উদ্ধাৰ কৰি নিবলৈ আমি আহ্বান জনাইছোঁ। তেতা যুগত ৰামচন্দ্ৰই 14 বছৰ বনবাস খাটিছিল, দাপৰ যুগত পাণ্ডৱবিলাকে 12 বছৰ বনবাস, এবছৰ অজ্ঞাতবাস খাটিছিল। আজি আমি লখিমপুৰ জিলাৰ 127জন গাঁওবুঢ়াই 25 বছৰ অবৈতনিক বাস খাটি সকলো অভিলেখ ভংগ কৰিছোঁ। আজি আমাৰ ৰঙালী বিহুটো কঙালীত পৰিণত হৈছে। আমি আজি পৰিয়াল চলাব পৰা নাই, আমাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিব পৰা নাই, হাজিৰা কৰি দুবেলা দুমুঠি আমি খুৱাবলগীয়া হৈছে গাঁও প্ৰধান হৈ। এয়া আজি আমি দুখৰ অৱস্থা। এই দুখৰ অৱস্থাৰ অৱসান ঘটাই জনপ্ৰিয় চৰকাৰে আমাৰ পৰিয়ালসমূহক মানুহ হিচাপে জীয়াই থকাৰ সুবিধা দি চৰকাৰী কামত আমি পূৰ্ণ ইন্ধন জনসাধাৰণক সেৱা আগবঢ়াবলৈ আমাক সামৰ্থ্য দিয়াৰ আমি আজি একান্ত অনুৰোধ জনাইছোঁ। ধন্যবাদ।